উচ্ছেদক লৈ হিমন্ত বিশ্ব শৰ্মা আৰু লুৰিণজ্যোতি গগৈৰ তুমুল বাকযুদ্ধ মুখ্যমন্ত্ৰীক লুৰিণজ্যোতিৰ প্ৰত্যাহ্বান পাৰে যদি জালুকবাৰী সমষ্টিত ৰেলৱেৰ ভূমি দখলকাৰী উচ্ছেদ কৰি সাহস দেখুৱাওক মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰ জালুকবাৰীত ক'ত মিয়া মুছলমান আছে দেখুৱাই দিয়ক চৰকাৰৰ উচ্ছেদ অভিযানক লৈ বিৰোধী দলসমূহে তীব্ৰ সমালোচনা কৰি থকাৰ সময়তে এইবাৰ মুখ্যমন্ত্ৰীক উভতি ধৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলা উচ্ছেদ অভিযানক সমালোচনা কৰি মুখ্যমন্ত্ৰীক মুকলি প্ৰত্যাহ্বান লুৰিণজ্যোতি গগৈৰ পাৰে যদি জালুকবাৰী সমষ্টিত ৰেলৱেৰ ভূমি অবৈধভাৱে দখল কৰা লোকসকলক উচ্ছেদ কৰি সাহস দেখুৱাওক মুখ্যমন্ত্ৰী প্ৰত্যাহ্বান জনাইছো আপোনাৰ নিজৰ সমষ্টি ৰেলৱেত বেদখল কৰি থকা যিসকল মানুহ আছে তেওঁলোকক উচ্ছেদ কৰি আপোনাৰ শক্তি দেখক সাহস দেখক প্ৰত্যাহ্বান জনাইছো মুখ্যমন্ত্ৰী লুৰিণজ্যোতি গগৈৰ এই প্ৰত্যাহ্বানৰ পাছতে মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰ জালুকবাৰীত ক'ত মিয়া মুছলমান আছে দেখুৱাই দিয়ক লুৰিণজ্যোতি গগৈয়ে মোৰ সমষ্টিত ক'ত মিয়া মুছলমান আছে দেখুৱাই দিয়ক তেওঁ যদি কোনোবা বেলেগ মানুহৰ কথা কৈছে এইটোত মই তেওঁৰ লগত একমত নহয় তেওঁ ইনডাইৰেক্টলি কোনোবা এটা জাতিক উদ্দেশ্য কৰি কৈ আছে তো সাহস আছে যদি নামটো কৈ দিয়ক তদুপৰি পুঁজিপতি গোষ্ঠীক উচ্ছেদিত ভূমি গটোৱাৰ অভিযোগ সন্দৰ্ভত কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে শপতনামা দিবলৈ কৈছিল লুৰিণজ্যোতি গগৈ তাৰ পাছতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে অজাপৰ সভাপতিজন এইবাৰ মুখ্যমন্ত্ৰীক ওলোটাই শপতনামা দিবলৈ প্ৰত্যাহ্বান লুৰিণজ্যোতি গগৈৰ মই আপোনাক কৈছো আপুনি বেছি দূৰলৈ যাব নালাগে আপুনি মোৰ ওচৰলৈ আহক মই বেছি দূৰলৈ যাবলৈ মানা কৈছো গোলাঘাটৰ ফলঙনিৰ 20 পামলৈ আহক আপুনি 75 বিঘা ৰামদেৱক নিদিওঁ বুলি মোক এফিডেভিট কৈ দিয়কচোন আপুনি কাৰ্বি আংলঙলৈ আহক আপোনাক মই প্ৰত্যাহ্বান জনাইছো যে 4000 একৰ মাটি 20 জুনত আম্বানীৰ লগত চুক্তি স্বাক্ষৰ নাই কৰা বুলি কমপ্লেক্স বায়োগেছৰ নামত আপুনি চুক্তি স্বাক্ষৰ কৰি দিয়ক আপুনি এফিডেভিট দিয়ক আপুনি কুকৰাঝাৰ পৰ্বত যোৱা 3600 বিঘা মাটি নাই আদানীক নিদিয়ে বুলি এফিডেভিট কৰি দিয়ক আপুনি ডিমাছাৰ 6000 বিঘা সিমেন্ট কোম্পানী আদানীক খুলিবৰ কাৰণে নিদিয়ে বুলি এফিডেভিট কৰি দিয়ক আপুনি নগাঁৱৰ মিকিৰ বামুনিত আপুনি কাৰ্বি আদিবাসী মানুহক উচ্ছেদ কৰি 276 বিঘা মাটি বেলেগক নিদিওঁ বুলি আপুনি চহী কৰি দিয়ক আমাৰ বৰদুৱাৰ বাগানত আপুনি 2100 বিঘা 1800 বিঘা মাটি আপুনি বেলেগক নিদিওঁ বুলি মোক এফিডেভিট কৰি দিয়ক এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে গোলাঘাট কাৰ্বি আংলং আদি স্থানত আদানী আম্বানীয়ে উদ্যোগ স্থাপন কৰিলে একো বেয়া কথা নহয় আদানী আম্বানী নহয় গছ পুলি হ'ব আদানীও আহি গছ পুলি ৰুব পাৰে আৰু যদি গোলাঘাটত বা কাৰ্বি আংলঙত বা অমুক জাগাত আদানী আম্বানীয়ে যদি যায় দুটা ইণ্ডাষ্ট্ৰি কৰে এইটোতো কোনো বেয়া কথা নহয় মইতো মাতাত আছো কিন্তু মাতিলেও নাহিব ইমান দূৰ জাগাত ক'ত আহিব আনহাতে কোনো নিৰ্দিষ্ট সম্প্ৰদায়ক লক্ষ্য কৰি উচ্ছেদ চলোৱাৰ অভিযোগ সন্দৰ্ভতো স্পষ্টীকৰণ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আমি যিটো কৰিম বুলি কৈছো কৰিমেই আমচুৱে হুলস্থুল কৰিলে দুটা এভিকশ্যন বেছি হ'ব সংখ্যালঘু উদ্দেশিত এলেকাত কৰা নাই মিয়া মুছলমানক কৰি আছো যিখিনিয়ে ফৰেষ্টত জবৰদস্তি সোমাইছে বা ভিজিআৰ পিজিআৰত জবৰদস্তি সোমাইছে আমাৰ মানুহটো নোসোমাই আমাৰ কৰবাত যদি বড়ো মানুহ আছে মিচিং মানুহ আছে তেওঁলোকেতো ফৰেষ্ট পাত্তা পাব যোগ্য নন ট্ৰাইবেলেতো পাত্তা নাপায় তেওঁলোকৰ কাৰণেতো চৰত ইমান মাটি আমি দিয়ে থৈ দিছো আমিতো চৰৰ মাটিত যোৱা নাই অসমৰ আধা মাটিটো তেওঁলোকৰ কাৰণে আছে চৰত গতিকে তেওঁলোকে আকৌ চৰৰ পৰা শিৱসাগৰ যাব খোজে যোৰহাট যাব খোজে গোলাঘাট যাব খোজে কেনেকে হ'ব অসমীয়া মানুহ ক'ত থাকিব ইতিমধ্যে উচ্ছেদক লৈ চলা এই ৰাজনীতিয়ে আগন্তুক নিৰ্বাচনত প্ৰভাৱ পেলোৱাৰ ইংগিত দিছে গোৰেশ্বৰৰ পৰা নীলকমল শৰণীয়া আৰু চিৰাঙৰ পৰা আব্দুল মালিকৰ ৰিপৰ্ট NKTV+।